গুড মৰ্নিং এভৰিৱান। আজিৰ দিনটো অসম পুলিচৰ বাবে বহুত বেছি ভাল দিন। আপোনালোক চাগে বহুতে গমেই পাইছে, যিহেতু অসমত এটা কামাণ্ডোৰ বাবে ট্ৰেইন ওলাইছিলে। তেতিয়া আগতে কামাণ্ডো এনেকুৱাকৈ ৰিক্ৰুইটমেণ্ট হোৱা নাছিলে। আগতে এবিধ ভৰ্তি হ'ব লাগিব, তাৰ পৰাহে কামাণ্ডোত মানে চিলেক্ট হৈ যায়। এতিয়া কামাণ্ডোৰ বাবে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আশা কৰিছে, আৰু সকলোতকৈ যিটো প্ৰথম ৰিক্ৰুইটমেণ্ট হৈছিলে সেইটোৰ আজিৰ বাবে বহুত বেছি মেমৰিয়েবল দিন। কাৰণ আপোনালোকে গমেই পায়, যেতিয়া ট্ৰেইনিং কৰি থাকে, ট্ৰেইনিঙৰ যিটো লাষ্ট মোমেণ্ট POP হয়, সেইটোৰ বাবে ল'ৰা ছোৱালীয়ে বহুত বেছি অপেক্ষা কৰে, আৰু আজি হৈছে সেইটো দিন। লগতে এইখিনিতে এটা কথা কৈ দিওঁ, যিখিনি ল'ৰা ছোৱালীয়ে অসম পুলিচৰ AB UB কামাণ্ডোৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ বাবে আজি যিটো দিন, সেইটো যদি আপোনালোকে ভিডিঅ'বোৰ চাই, তেতিয়াহ'লে আপোনালোকে ভাবিব যে মই কিয় এইটোৰ কাৰণে চেষ্টা কৰা নাছিলোঁ। ইমান বেছি ভাল লাগিব, আৰু সেই মোমেণ্টটো আপোনালোকে যদি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কষ্ট কৰিব লাগিব। লগতে এইখিনিতে এটা কথা কৈ দিওঁ, যিহেতু আজি আপোনালোকৰ মানে যিখিনি কামাণ্ডোত চাকৰি কৰি থকা আছিলে, তেওঁলোকৰ POP আছে। এই POPৰ দিনা আপোনালোকক মই 100% গেৰাণ্টি ক'ব পাৰোঁ, অসম পুলিচৰ যিখিনি আহি থকা দিন আছে, সেইখিনি বহুত বেছি ভাল হ'ব। লগতে নতুন ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে সৰু সুৰা আপডেট আজি পাব। কেতিয়া ইণ্টাৰভিউ হ'ব, বা কামাণ্ডোৰ কেনেকুৱা প্ৰিপেৰেশ্যন লাগিব, বা কামাণ্ডোৰ বাবে নতুন পোষ্ট অহাৰ চান্স আছে নে নাই, এনেকুৱা ধৰণৰ আপডেট পাব। আৰু আজিৰ দিনটো যিহেতু ভাল দিন, আৰু এনেকুৱা দিন আপোনালোকক পোৱাৰ বাবে নিশ্চয় আপোনালোকে ফিল্ডক টাইম দিব লাগিব। আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব। এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, যিহেতু সকলোৰে আশা আছিল, সপোন আছিল। মোৰো তেনেকুৱাকৈ আশা সপোন আছিল, কিন্তু কিবা এটা জানে আৰু সকলোৰে থাকে। আপোনালোকৰ বাবেও আজিৰ দিনটো যেনেকৈ মনত ৰখা দিন হ'ব, তেনেকৈ বহু ল'ৰা ছোৱালীয়ে আজিৰ পৰাই ইনস্পায়াৰ হ'ব যে ময়ো যাম, এনেকুৱা ড্ৰেছত ময়ো POP কৰিম। গতিকে আপোনালোকে এইখিনিয়ে ভাবি লৈ আজিৰ পৰা আৰু চেষ্টা কৰক, কষ্ট কৰক। ইণ্টাৰভিউ যেতিয়াই নহওক, আপোনালোকে কষ্ট বহুত বেছি কৰিব লাগিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।